মানুহে আপোনাক সাংঘাতিক মানুহ বুলি ভবাটো আপুনি বিচাৰে নেকি? তেনেহলে এই কামকেইটা কৰক। 1. কথা লাহে লাহে কওক, কমকৈ কওক, স্পষ্টকৈ কওক আৰু ষ্ট্ৰেইট ফৰৱাৰ্ড কওক। 2. থিয় হোৱা আৰু খোজ কঢ়াৰ ভংগীমা ঠিক কৰক। কাণ দুখন পোন কৰি লৈ খোজ কাঢ়ক। থিয় হলেও কনফিডেন্স দেখুৱাই থিয় হওক। 3. কাৰোবাৰ লগত কথা পাতিলে অলপ ভাবি উত্তৰ দিয়া অভ্যাস কৰক। উত্তৰ যদি নাথাকে পিছত কথা পাতিম বুলি এৰাই চলক। 4. কেতিয়াও আপুনি কেনেকৈ কাম কৰে পদ্ধতিটো কাকো শিকাই নিদিব। ফলাফল দেখুৱাওক, শত্ৰুৱে ফলাফল দেখিয়ে জ্বলিব। 5. য'ত আপোনাৰ কদৰ নাই, য'ত আপোনাক কোনেও গুৰুত্ব নিদিয়ে বুলি আপুনি জানেই, তালৈ নিমন্ত্ৰণ কৰিলেও নাযাব। বিনা নিমন্ত্ৰণত ভোজলৈও নাযাব। ভালে থাকিব। ভিতৰি দুখী হৈ থকা মানুহৰ 5টা লক্ষণ। বাহিৰত হাঁহি মাতি থাকিও কিছুমান মানুহ ভিতৰিয়ে কঢ়িয়াই লৈ ফুৰে অজস্ৰ দুখ। তেনে মানুহৰ 5টা লক্ষণ। নম্বৰ 1. ভিতৰি দুখত থকা মানুহে কিছুমান পৰিস্থিতি এৰাই চলে। কিছুমান আৱেগিক বিষয়ত কোনো মন্তব্য নিদিয়ে, আনকি কিছুমান পৰিস্থিতিত কাৰো চকুলৈও নাচায়। নম্বৰ 2. যেতিয়া কোনো মানুহ প্ৰয়োজনতকৈ বেছি ব্যস্ত তেতিয়াও গম পাব তেওঁৰ ভিতৰতো এখন আৱেগিক যুদ্ধ চলি আছে। নম্বৰ 3. যেতিয়া কোনো ব্যক্তিয়ে অধিক মাত্ৰাত খাই, খুব বেছিকৈ বজাৰ কৰে, অধিক মাত্ৰাত চাফ চাফাইত লাগি থাকে, গম পাব তেওঁ কোনো এক আৱেগিক পৰিস্থিতিৰ পৰা পলায়ন কৰিবলৈ চেষ্টা কৰিছে। নম্বৰ 4. সামাজিক বিষয়ৰ পৰা আঁতৰি থকা, অকলে থকা, নিজক ঢাকিবলৈ যেতিয়া বেছিকৈ হাঁহিব কোনোবাই, নিজে আনকো হহুৱাব, তেতিয়াও কিবা এটা দুখ ভিতৰি থাকে। নম্বৰ 5. যেতিয়া কোনো লোক হঠাৎ সলনি হৈ পৰে, হাঁহি থকা মানুহজন বেছি ৰিজাৰ্ভ হৈ পৰে, তেতিয়াও জানিব ভিতৰি কি হবাৰ যন্ত্ৰণাই খুন্দিয়াই আছে। মানুহে আপোনাক তল পেলাবলৈ নিজেই বহুত তললৈ নামে। কোনোবা মানুহে আপোনাক তল পেলাবলৈ চেষ্টা কৰিছে বা আপোনাক তল পেলাবলৈ এদল মানুহ একগোট হৈছে। আনন্দ কৰক, ফূৰ্তি তামচা কৰক, সুখী হওক। আপুনি তেওঁলোকতকৈ বহুত শক্তিশালী কাৰণেই বাৰে বাৰে আপোনাক টাৰ্গেট কৰিছে তল পেলাবলৈ, একগোট হৈছে অপমান কৰিবলৈ। তেওঁলোকে যি কয় কবলৈ দিয়ক। তল পেলাবলৈ অপমান কৰে, বদনাম কৰে, কৰি থাকক। তেনে মানুহৰ কথাত মুঠেই বিৰক্ত নহব, ভাগি নপৰিব। এনেকৈ কোৱাবোৰ শক্তিহীন হতাশ কিছুমান মানুহ, আৰু সময়ত বলে নোৱাৰি আঁতৰি যাবই। মনত ৰাখিব, নিজৰ শক্তিক বিশ্বাস ৰাখক, কাম কৰক। আপোনাৰ আৰু বেছি ভাল হলেই এই পৰশ্ৰীকাতৰ মানুহৰ কথাও সলনি হৈ যাব। আপোনাৰ সৈতে অলপমান কথা পাতিবলৈ উদ্বাউল হৈ পৰিব। মতলবী দুনিয়াৰ কথাত পাত্তা নিদিব, নিজৰ মতে জীৱন সজাব। ভালে থাকিব। কাৰোবাক অলপ ভাল লগাটো একো আচৰিত কথা নহয়, ভাল লাগি যাব পাৰে। কাৰোবাৰ প্ৰতি আকৃষ্ট হোৱাটো তেনেই স্বাভাৱিক কথা। কিন্তু এই কথাটোকেই যেতিয়া বেছিকৈ ভাবিবা এইটোৱেই তোমাৰ সময় আৰু শক্তি দুয়োটাই কাঢ়ি লৈ যাব। আজি যদি তোমাৰ জীৱনটোত তুমি কিবা এটা কৰাটো উচিত বুলি ভাবিছা, তেনেহলে এইবোৰ কথাতকৈ নিজক প্ৰতিষ্ঠা কৰাৰ কথা বেছিকৈ ভাবা। নিজকে প্ৰতিষ্ঠা কৰিবলৈ তুমি তোমাৰ মূল কামটোত অধিক ফ'কাছ কৰিব লাগিব। পঢ়া জীৱনত এইবোৰ কথাৰ অধিক চৰ্চা, অধিক আকৰ্ষণে লক্ষ্যৰ পৰা বিচলিত কৰে, বিচ্যুত কৰে। সেই কাৰণেই এনে অনুভৱ আহিলে নিজৰ শক্তি খৰচ কৰা, নিজৰ হবিত খেল খেলা, নিজকে অধিক দক্ষ কৰি তোলা। মনত ৰাখিবা, এইবোৰ আকৰ্ষণ, প্ৰেম, ধেমালি কৰিবলৈও জীৱনটোত বহুত সময় পাবা। এতিয়া সময় কেৱল পঢ়াৰ, জীৱনত কেৱল নিজকে প্ৰতিষ্ঠা কৰাৰ সময়।